Hello friends, good afternoon to all of you and welcome back to my YouTube channel Any Vlogger. To friends, বৰ্তমান মই এতিয়া উপস্থিত আছো অৰুণাচল প্ৰদেশ খনসা। তো খনসা ঠাইখন আজি মই আপোনালোকক দেখাবলৈ লৈ আহিছো আৰু ফ্ৰেন্ডছ ধুনীয়াকৈ এই খনসা টাউনখনৰ অলিয়ে গলিয়ে ধুনীয়াকৈ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আপোনাৰ পৰিৱেশটো কেনেকুৱা আৰু সঁচাকৈ বহুতে ধুনীয়া। আপোনাৰ যেহেতু পাটকাই যি আপোনাৰ পৰ্বত আছে তো চাৰিওকাষে আপোনাৰ আৱৰি আছে এই খনসা ঠাইখনৰ। তো বহুতে ধুনীয়া পৰিৱেশ কাৰণ চাৰিওকাষে পাহাৰ যেহেতু আৱৰি আছে তো এটা বহুত ধুনীয়া হিলি ষ্টেচন হয়। তো সেইখিনি মানে পৰিৱেশখিনি ধুনীয়াকৈ দেখাবলৈ চেষ্টা কৰিবলৈ গৈ আছোঁ। তেনেহ'লে আহক ফ্ৰেণ্ডছ ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া আহি পাইছোঁ ৰামকৃষ্ণ সাৰদা মিছন গাৰ্লছ কলেজ খনসা। ডিষ্ট্ৰিক্ট হৈছে তিৰাপ ডিষ্ট্ৰিক্ট অৰুণাচল প্ৰদেশ। নাম হৈছে খনসা। বেলেগ ভাল লাগিছে কিন্তু মই মানে বলিয়া হৈ যাম এতিয়া আৰু মই কিন্তু বলিয়া হৈ যাম কিন্তু বহুত ভাল লাগিছে। কানুবাৰী 92 কিলোমিটাৰ, লংডিং 47। তো লংডিং পাবই 47 লাগিব আৰু কানুবাৰী বাদ দিয়ক 92 100 কিলোমিটাৰটো আছে। হ'লেও আমি এতিয়া ভালেখিনি ক্ৰছ কৰি আহিলোঁ। তো এয়া চাওক গেট পাব আপোনালোকে, ৱেলকাম টু খনসা। এয়া হৈছে গেট। মই এতিয়া এফালে সোমাই যাম আৰু আপোনালোকক দেখাম খনসা ঠাইখন। এয়া হৈছে গেট ফ্ৰেণ্ডছ, সোমাই যাওক। भैया वो खनसा टाउन इधर जाता है ना? खनसा टाउन। थैंक यू। খনসা মেইন ৰাস্তা সেইফালে সোমাই আহিছোঁ মই। এইটো চেণ্টাৰ কৰিব পাৰিমচোন, এই টাইপৰ গেট আছে। তো এয়া হৈছে আপোনাৰ খনসা টাউন। এতিয়া খনসা টাউনৰ অলিয়ে গলিয়ে এতিয়া বাইক চলাই আছোঁ ফ্ৰেণ্ডছ, বেলেগ লাগিছে কিন্তু। তো এইটো নিশ্চয় আপোনাৰ বাছ ষ্টেণ্ড হ'ব লাগে। এই দেখিছেনে ফ্ৰেণ্ডছ?
Assam Rifles, friends. फ्रेंड्स और ऊपर उठी गई एकदम अपना टॉप व्यू तो देखिए और फ्रेंड्स अपना बहुत धुनिया देखिए মই এতিয়া অলপমান ৰখিলো আৰু ফ্ৰেন্ডছ যেটো মই আপোনালোকক টপ ভিউটো ধুনীয়াকৈ দেখাম বুলি কৈছিলো তো এতিয়া বৰ্তমান আপোনালোকে চাই আছে এই অৰুণাচল প্ৰদেশ খনসা ঠাইখনৰ মানে ওপৰৰ কেনেকুৱা লাগে হেতু চাই আছে বৰ্তমান আৰু এই দূৰৰ পৰা এটা ধুনীয়া আপোনাৰ ৰাস্তা আহি আছে হেতু ৰাস্তা আহিছে আপোনাৰ নামৰূপ জয়পুৰ হয় যে ৰাস্তা আহি আছে আৰু তো নেশনাল হাইৱে হয় আপোনাৰ ফ্ৰেন্ডছ তো আমি হেফেলতে আহিলো এতিয়া আমি যাওঁতে আমি লংডিং হৈ যাম তাৰমানে ফ্ৰেন্ডছ লংডিং কানুবাৰী হয় আমি হাবিখাতি ওলামগৈ ফ্ৰেন্ডছ তো সঁচাকৈ বহুতে ধুনীয়া জেগা আপোনালোকে আহিব প্লিজ বহুত ধুনীয়া লাগিব আপোনালোকক একেটাই হৈছে পজিশ্যনটো ভাল ঠিকে হ'ব এবাৰ হৈ যায় ন
খনচালৈ আহি সঁচাকৈ বহুত ভাল লাগিলে, বহুত ভাল লাগি আছে এতিয়াও। ফ্ৰেণ্ডছ, নামৰূপ হৈ যে আহি এনেকুৱা এটা ধুনীয়া ইমান ডাঙৰ এখন চহৰ যে পাম মই ভাবিব পৰা নাছিলোঁ। তো আহি মই সঁচাকৈ ভাল পাইছোঁ। পাৰ্কিং ফেচিলিটি এনেকুৱা ধৰণৰ চাগে, তলত বিল্ডিং আছে, ঘৰ আছে, আৰু বৰ্তমানে পাৰ্কিং আছে। তো গভৰ্ণমেণ্ট বাছ আহি পালে অৰুণাচলৰ, APST, অৰুণাচল প্ৰদেশ ষ্টেট ট্ৰেন্সপৰ্ট কৰ্পৰেশ্যন। অঁ এয়া বহুত ডেঞ্জাৰ ৰাস্তা আছে এইটো, নামিবই নোৱাৰিম নহবা। এতিয়া আপোনালোকে এটা ৰাস্তা দেখিছে যি চিধা চিধি গৈ আছে, এইটো ওলাইছে আপোনাৰ লংডিং। তো আমি এতিয়া ঘৰলৈ যাব হ'লে আমি এইটো ৰাস্তাৰে যাম, লংডিং হৈ কানুবাৰী হৈ আমি ঘৰলৈ উভতিম। তো ফ্ৰেণ্ডছ, আমি এতিয়া এইফালৰ পৰা আহিলোঁ, এইটো ৰাস্তাৰে। এইফালে আছে আপোনাৰ খনচা মেইন টাউনটো। তো অলপমান আমি এইফালে আগবাঢ়িম, আৰু তেল ল'ব আছে, তেলো লোৱা হোৱা নাই। তেলটো লৈ আমি চিধা আকৌ লংডিং হৈ আমি কানুবাৰী হৈ হাবিঘাটি হৈ আমি ওলামগৈ। তো ফ্ৰেণ্ডছ, এইখন দোকানত আমি চাহ খালোঁ দেই, সঁচাকৈ বহুত ভাল লাগিলে চাহটো খাই, আৰু বহুত ধুনীয়া। এইফালে চিষ্টাৰ আছে, এইফালে হাই, আপোনাৰ নাম কি হে? নাম পে। আচ্ছা, আইতা আছে এইফালে, ইয়াৰ গ্ৰেণ্ড মাদাৰ। আৰু এই বাইদেৱে আমাৰ ধুনীয়াকৈ চাহ বনাই খোৱালে, ভালে আছে দিদি আছে এইফালে, দিদিয়ে আমাক চাহ ধুনীয়াকৈ খোৱালে, চিঙৰা খালোঁ। আৰু দিদিহঁতৰ দোকানখন এইখনেই হয়, এয়া পাপাতো চাহ খাই আছে এইফালে, পাপা এইফালে, এইফালে মা চাহ খাই আছে। বহুত ভাল লাগিছে, বহুত ভাল লাগিছে আহি। আপোনাৰ টাউনৰ পৰা নামি আহিয়ে এনেকুৱা ধৰণৰ বহুত ধুনীয়া ধুনীয়া দোকান দেখিব। হাই দোকান হাইদৰৰ পৰা হাই কৰিছে দাদাই।
ফ্ৰেণ্ডছ আমি এতিয়া খনসা ঠাইখনৰ পৰা আমি এতিয়া ওলাই আহিলোঁ আৰু ফ্ৰেণ্ডছ এতিয়া আমি ঘৰলৈ উভতিছোঁ তো এতিয়া আমি লংডিং কানুবাৰী হয় যিহেতু আমি ঘৰলৈ উভতিছোঁ তো খনসা ঠাইখন পাৰ হৈ আমি এখন বহুতে ধুনীয়া এখন ৰেষ্টুৰেণ্ট পাইছোঁ আৰু সেই ৰেষ্টুৰেণ্টখন আছে সেই ঠাইখনৰ নাম হৈছে আপোনাৰ টুপি TUPI টুপি ঠাইখনৰ নাম আৰু এই ৰেষ্টুৰেণ্টখন সঁচাকৈ বহুত এটা ধুনীয়া লোকেশ্যনত আছে আৰু নাম হৈছে আপোনাৰ আলফ্ৰেস্কো আলিফছ আলফ্ৰেস্কো নাম হয় নামটো একদম বহুত ধুনীয়া নাম দিছে আৰু ৰেষ্টুৰেণ্টখনো বহুত সঁচাকৈ বহুত ধুনীয়া দেখিবলৈ আপোনালোকে নিশ্চয় দেখিছে নিশ্চয় কৰি আপোনালোকে বাহিৰত বহি খাব পৰা ব্যৱস্থা আছে আৰু দুইমহলীয়া এটা ঘৰ বনাই থোৱা আছে আৰু একদম ওপৰত বহিলৈও খাব পৰা ব্যৱস্থা আছে তাত বহিলৈ খাইলে মানে তাৰ এই ৰেষ্টুৰেণ্টখনৰ কাষেৰে বহুত ধুনীয়া এখন নৈ বৈ গৈ আছে আৰু সেই নৈখনৰ নাম হৈছে আপোনাৰ তিৰাজু ৰিভাৰ বহুতে ধুনীয়া চাউণ্ড ওলাই থাকে মানে কি ক'ম আৰু ফ্ৰেণ্ডছ খাই থকা মুহূৰ্তত আপোনাৰ মনটো যদি কিবা এটা প্ৰব্লেমত ভুগি আছে একদম মানে ক্লিয়াৰ হৈ যাব তাৰমানে চাফা হৈ যাব অন্তৰখন বহুত ধুনীয়া এটা পৰিৱেশত আছে বেলেগ ভাল লাগিছে দেই ফ্ৰেণ্ডছ আৰু এইফালে এয়া কিবা এটা বনাই আছে এইফালে চাংঘৰ বনাব নেকি তলতো খাব পৰা ব্যৱস্থা আছে চাগে বেলেগচোন ধুনীয়া জেগাত বহুত ধুনীয়া লোকেশ্যনত বনাইছে কিন্তু এই তাত ফিচাৰী আছে তো ইয়াতো মানে খাব পৰা ব্যৱস্থা বনাব একদম আল্টিমেট লাগিব কিন্তু ফ্ৰেণ্ডছ আপোনালোকে আহিব দেই ফ্ৰেণ্ডছ লংডিং পাৰ হৈ আহিব লাগিব আপোনালোকে খনসা যোৱা ৰাস্তা যোনফালে আছে সেইফালে আহিলে তিৰাজু ঠাইখন পাব ইয়াতে খাব আপোনালোকে বহুত ধুনীয়া লাগিছে অঁ তলফালে বেছি ধুনীয়া তিৰাজু নদী ৰেজৰ্ট লাগিছে আকৌ হোটেলেই হয় কিন্তু ৰেজৰ্ট নিচিনা লাগিছে একদম হা ফ্ৰেণ্ডছ এই ৰেষ্টুৰেণ্টখনৰ পিছফালে এটা আপোনাৰ জলবিদ্যুৎ প্ৰকল্প আছে হাইড্ৰ ইলেক্ট্ৰিচিটি প্ৰজেক্ট আৰু আপোনাৰ ইয়াত আপোনাৰ 4টাকৈ টাৰবাইন আছে 250 কিলোৱাটকৈ আপোনাৰ কাৰেণ্ট প্ৰডাকশ্যন দিয়ে আৰু ফ্ৰেণ্ডছ এই যি পানী আহিছে একদম ওপৰৰ পৰা মানে ওপৰত এনেকুৱা আপোনাৰ নদী আছে মানে কি বুলি ক'ম নিজৰা ধৰণৰ এনেকুৱা আছে তাৰ ওপৰৰ পৰা পাইপ আহিছে 4টাকৈ তো 4টা টাৰবাইন ইয়াত ৰানিং চলি আছে টোটেল 1000 কিলোৱাট আৱাৰ ফ্ৰেণ্ডছ সঁচাকৈ আৰু বহুত ধুনীয়া এটা পৰিৱেশত আছে ভাল লাগিছে সেইকাৰণে ফ্ৰেণ্ডছ আজিলৈ ভিডিঅ' বনাওঁতে সমাপ্ত পৰিল আৰু ফ্ৰেণ্ডছ আজি মই আপোনালোকক খনসা ঠাইখন দেখুৱাই মই সঁচাকৈ বহুতে মই আনন্দিত হৈছোঁ তো আজি মই প্ৰথম মানে খনসা ঠাইখনলৈ আহে মোৰ প্ৰথমটো এক্সপিৰিয়েঞ্চ তো প্ৰথম এক্সপিৰিয়েঞ্চ কাৰণে ঠাইখন চাই ভাল লাগিলে তো আপোনালোক দেখুৱাই সঁচাকৈ বহুত ভাল লাগিলে মোক তো ভিডিঅ'টো ভাল পালে প্লিজ ভিডিঅ' লাইক কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব এনি ব্লগৰ ইউটিউব চেনেলটো এনেকুৱা ধৰণৰ ভাল ব্লগ ভিডিঅ' আপোনালোকে পাই থাকিব মোৰ এই চেনেলটোত আপোনালোকে বেল আইকনটো ক্লিক কৰি থাকিব লগতে ছাবস্ক্ৰাইব কৰি বাই বাই চি ইউ নেক্সট টাইম